জুবিন দা গুচি গ'ল আমাক এৰি অজান দেশলৈ, য'ৰ পৰা হয়তো আমাক তেওঁ দেখিব, কিন্তু আমি আমাৰ মৰমৰ শিল্পীজনক কেতিয়াও দেখা নাপাম। মনটোৱে যেন আজিও মানি ল'ব পৰা নাই। এনে লাগি আছে যেন তেওঁ আকৌ আমাৰ মাজলৈ ঘূৰি আহিব, আকৌ যেন আমাক নতুন নতুন গীত উপহাৰ দিব। কিন্তু কি হ'ব, বাস্তৱকতো আমি মানি ল'বই লাগিব। বাস্তৱ বৰ নিষ্ঠুৰ। আমি আমাৰ মৰমৰ জুবিন দাক কোনো কালে কোনো ক্ষণে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সদায় আমাৰ মনৰ মাজতে থাকিবা তুমি। আমি কোনো কালেই পাহৰিব নোৱাৰোঁ তেওঁ আৰু তেওঁ সৃষ্টিৰাজিক। জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে চৰ্চা কৰাৰ প্ৰয়োজন, আৰু আমি কৰি যাম। জুবিন গাৰ্গে কোনটো ভাষাত গান গোৱা নাই। জুবিন গাৰ্গক অকল কণ্ঠশিল্পী বুলি ক'লে ভুল কোৱা হ'ব। সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া ব্যক্তি জুবিন গাৰ্গ। প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীত গাইছে। জুবিন গাৰ্গক জীৱিত কালতে সন্মান দিয়া মানুহৰ অভাৱ হোৱা নাছিল। প্ৰকৃতিক ভালপোৱা জুবিন গাৰ্গে সাধাৰণ মানুহক ভাল পাইছিল। মানুহৰ লগতে থাকি ভালপোৱা এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গ। তথাপিও জুবিন গাৰ্গৰ সৃষ্টিৰাজিয়ে যিখিনি সন্মান পাব লাগিছিল সেইখিনি পোৱা দেখা নগ'ল। 2 দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ ভঁৰাল চহকী কৰা জুবিন গাৰ্গৰ দৰে স্বনামধন্য সংগীত শিল্পী এজনক যেতিয়া কেৱল এজন জনপ্ৰিয় গায়ক হিচাপে প্ৰক্ষেপিত কৰা শিৰোনাম প্ৰকাশ কৰা হয়, তেতিয়াই জুবিন গাৰ্গ সম্পৰ্কে মানুহৰ অজ্ঞতা কিমান পৰ্যায়ৰ তাক চিনিব পাৰি। অনামিকা শ্ৰব্য এলবামৰ যোগেদি এজন সফল গীতিকাৰ আৰু সুৰকাৰ হিচাপে ৯০ দশকতেই নিজৰ পৰিচয় দি থৈ গৈছে। বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা বুলি অনামিকাৰ প্ৰতি আৱেগিক প্ৰশ্ন কৰা সেই জুবিনৰ কলমৰ পৰা আজিও নিগড়িত হৈ আছে এনে বহু চিৰসেউজ গীতৰ কলি। ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ, ৰাজবংশী, কমতাপুৰী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, উৰিয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী আদি, গালো, মালায়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে। 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে জুবিন গাৰ্গে সৃষ্টি কৰি থৈ গৈছে। আমি জুবিন গাৰ্গৰ ভাল কথাবোৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। হিৰুদাই কেনেকৈ জুবিন গাৰ্গক বুকুত সুমাই লৈছিল। নিজস্ব সৃষ্টিৰাজিৰে তথা স্বকীয় প্ৰকাশভংগীৰে জীৱন্ত কিংবদন্তীলৈ ৰূপান্তৰিত হোৱা জুবিন গাৰ্গৰ অসমীয়া সংগীত জগতলৈ অৱদান সম্পৰ্কে নতুনকৈ কোৱাৰ হয়তো কোনো প্ৰয়োজন নাই। কেতিয়াবা যদি প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত প্ৰেমৰ সন্ধান বিচাৰি কঁকাল খামুচীয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰীৰ দৰে গান লিখিছে, কেতিয়াবা আকৌ সোণৰ অসম গঢ়াৰ আহ্বান গীতৰ মাজেৰে প্ৰকাশ কৰিছে। শান্তি দিয়া, মুক্তি দিয়া, সোণৰ অসম ৰচিবলৈ, সেউজ দিয়া, শস্য দিয়া, চিৰকাল ফলিবলৈ। ইয়াৰ উপৰিও ৰাজনৈতিক নেতাসকলক উদ্দেশ্য কৰি জুবিন গাৰ্গে কণ্ঠদান কৰিছিল। পলিটিক্স নকৰিবা বন্ধু। সংগীত পৰিচালক হিচাপেও বাংলা আৰু অসমীয়া ছবি জগতত জুবিন গাৰ্গৰ এক সুকীয়া পৰিচয় আছে। 2000 চনতে মুনীন বৰুৱাৰ হিয়া দিয়া নিয়া ছবিখনত সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গে প্ৰমাণ কৰি দিছিল নিজৰ স্বকীয় দক্ষতাৰ কথা। শেহতীয়াকৈ ৰত্নাকৰৰ 2019 চনৰ ছবিখনতো সংগীত পৰিচালক হিচাপে আছিল প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।